নমস্কাৰ সকলোকে ষ্টাডি জোন চেনেলটোলৈ স্বাগতম জনাইছো। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব এডুকেশ্যন ৰিলেটেড ভিডিঅ'বোৰ পাই থাকিবলৈ। আজি আমি বিতংভাৱে আলোচনা কৰিম যে অংগনবাদী ছুপাৰভাইজাৰ যিটো পদ ওলাইছে সেই পদটোৰ বিষয়ে কেনেকৈ কি সকলো চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। এটা আলোচনা কৰিম বয়সৰ সময়সীমা কেনেকুৱা হ'ব, কেনেকুৱাকৈ এপ্লাই কৰিব, সেইবিলাক বিতংভাৱে আলোচনা কৰা হওক। ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আমি জানি লম মানে ইয়াৰ ৰোল কেনেকুৱা, কি কাম কৰিব লাগিব। The Anganwadi supervisor position is an integral part of integrated child development service. মানে এই পদটো চাইল্ড ডেভেলপমেণ্ট শিশু বিকাশৰ লগত ওতপ্ৰোতভাৱে জড়িত। লেণ্ডমাৰ্ক ইনিচিয়েটিভ লঞ্চ বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, আৰু এইটো ভাৰত চৰকাৰৰ দ্বাৰা এটা যাতে শিশুসকলৰ বিকাশ হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা ভাৰত চৰকাৰৰ এটা প্ৰজেক্ট। The ICDS means Integrated Child Development Service, aims to provide nutritional and health status of child age 0 to 6 years. এজন শিশু নিউট্ৰিচনেল হেল্থৰ ওপৰত মানে মনোযোগ দিয়া হয় 0 পৰা 6 বছৰ বয়সলৈ। প্ৰেগনেণ্ট ওমেন এণ্ড লেক্টেটিং মাদাৰ্স এজ ৱেল এজ ৰিডিউচ মৰ্টেলিটি, মৰ্বিডিটি এণ্ড মালনিউট্ৰিশ্যন এণ্ড স্কুল ড্ৰপ আউট ৰেটস। যাতে স্কুল ড্ৰপ আউট ৰেটটো মানে কমাব পাৰি তাৰ কাৰণে এনে ধৰণৰ ইনিচিয়েটিভ লোৱা হৈছে। হওক, আজি আমি জানিম ইয়াৰ বয়সৰ সময়সীমা কিমান। সাধাৰণতে এই পদৰ বাবে নিম্নতম বয়স 18 বছৰ আৰু সৰ্বোচ্চ বয়স ৰাজ্য চৰকাৰ নীতি অনুসৰি 38 পৰা 40 বছৰৰ ভিতৰত থাকে। ইয়াত 38 পৰা 40 বছৰ হাইয়েষ্ট। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে চৰকাৰৰ নিয়ম অনুসৰি ৰেহাইৰ ব্যৱস্থা আছে। মানে ইয়াত এনেকুৱা ধৰণৰ ব্যৱস্থা আছে, OBCৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন মানে 43। 3 বছৰ ৰিলেক্সেশ্যন মানে OBC প্ৰাৰ্থী 43 লৈ এপ্লাই কৰিব পাৰিব। SC ST হলে 45 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। শিক্ষাগত অৰ্হতা হৈছে অংগনবাদী ছুপাৰভাইজাৰৰ বাবে যিকোনো শাখাৰ স্নাতক ডিগ্ৰী ধৰি হ'ব লাগিব, মানে আপুনি গ্ৰেজুৱেট হ'ব লাগিব। আৰু কৰ্মী আৰু সহায়িকাৰ বাবে মেট্ৰিক পাছ বা দ্বাদশ মানে HSLC বা HS উত্তীৰ্ণ হ'ব লাগিব। লগতে ইয়াত এটা ক্ৰাইটেৰিয়া আছে, কেনেকুৱা ধৰণৰ নিযুক্তিৰ বাবে প্ৰাৰ্থীজন অসমৰ হ'ব লাগিব। দৰমহাৰ ক্ষেত্ৰত ছুপাৰভাইজাৰৰ এটা অনুমানিক দৰমহা এটা দিয়া হৈছে 19,000 পৰা 25,000। OBC SC ST লগতে চাহ জনগোষ্ঠীৰ কাৰণে ৰিজাৰ্ভেশ্যনটো থাকিবই। লগতে এটা আটাইতকৈ গুৰুত্বপূৰ্ণ ভিডিঅ'টো কৰাৰ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এতিয়ালৈ কোনো ধৰণৰ অসম চৰকাৰৰ অংগনবাদী ছুপাৰভাইজাৰৰ পোষ্ট খালী হোৱা নাই। আপোনালোকে এইটো অফিচিয়েল পেজত যাই চাব পাৰিব। মই ভিডিঅ'টো বনালো কিয়, সকলোৱে মানে ভিডিঅ' দি আছে যি পোষ্ট ওলাইছে কেনেকৈ এপ্লাই কৰিব। মই তথাপি শিক্ষাগত অৰ্হতাখিনি বা বাকী কথাখিনি কৈছোঁ, কিন্তু এতিয়ালৈ ওলোৱা নাই। যেতিয়া ওলাব অফিচিয়েল ৱেবছাইটটো আপোনালোকে ভিজিট কৰি থাকিব, আৰু যেতিয়া পোষ্ট ওলাব তেতিয়া আমাৰ এই চেনেলত আপোনালোকে মানে বিতংভাৱে তথ্য লাভ কৰিব। কিন্তু বৰ্তমানলৈ কোনো ধৰণৰ অসমত ওলা নাই, হয় বাহিৰত ওলাইছে। মই যেতিয়া চাইছোঁ মই দেখিবলৈ পাইছোঁ বাহিৰত ওলাইছে, উৰিষ্যাত ওলাইছে, ৰাজস্থানত ওলাইছে, UPত ওলাইছে, এনেকৈ বাহিৰা ৰাজ্যবিলাকত ওলাইছে, কিন্তু অসমত এতিয়ালৈ ওলোৱা নাই। গতিকে এইখিনি কথা আপোনালোকক জনাৰ কাৰণে ভিডিঅ'টো বনালো। ভিডিঅ'টো যদি শেষলৈকে চাইছে আৰু সঠিক ইনফৰমেশ্যন লাভ কৰাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।